ভাল অনুভৱ হৈছে যিহেতু অসমৰ হৈ গৈছোঁ, ভাৰতৰ হৈ খেলিবলৈ সুবিধা পাইছোঁ। অসমৰ হৈ খেলোঁতেও বহুত ভাল লাগিছিলে। অসমৰ হৈ খেলি মই বেষ্ট প্লেয়াৰ পাইছিলোঁ। ভাৰতৰ হৈ খেলিলেও মই বেষ্ট প্লেয়াৰ পাইছোঁ। খেল আছিলে 12 তাৰিখৰ পৰা 4 দিনীয়া খেল আছিলে। তাত 6খন দেশে প্ৰতিনিধিত্ব কৰিছিলে। ইণ্ডিয়া, ভূটান, শ্ৰীলংকা, পাকিস্তান, বাংলাদেশ। প্ৰথম মই মৃদুল হাজৰিকা ছাৰৰ তাতে প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছত তিনিচুকীয়া চাই হোষ্টেলত আছিলোঁ। তাৰপিছত ঘৰতে আছিলোঁ। মাজতে 2 বছৰ মই গেম এৰি দিছিলোঁ। তাৰপিছত আকৌ যোৱা বছৰৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া মই অষ্ট্ৰেলিয়াত খেলিবলৈ সুবিধা পাইছোঁ। অক্টোবৰ 7 তাৰিখৰ পৰা গেম আছে বিশ্বকাপ। প্ৰথমে মোৰতো অনুভৱ ভালেই, মাক ক্ষেত্ৰতে মোৰ মাক হেৰিয়ত অনুভৱ ঠিকেই। প্ৰথমে তাইৰ ডিষ্ট্ৰিক্টত কৰিছিলে, তাৰপিছতে আপোনাৰ অসমৰ হৈ খেলিছিলেগৈ, দিল্লীত খেলিব গৈছিলে, তাতো ভাল তাতো বেষ্ট প্লেয়াৰ প্ৰাপ্ত হৈছে। এতিয়া ভাৰতৰ হৈ বেষ্ট প্লেয়াৰ পাৰিছে। হয়, সহায় সহযোগ মাতৃ হিচাপে যিমানখিনি কৰিব লাগে সিমানখিনিয়ে তাইক প্ৰতিটো ক্ষেত্ৰতে আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। যিমান পাৰোঁ নিজৰ সামৰ্থ্য চাই আগুৱাই নিছিলোঁ তাইক। গাঁওবাসী হিচাপে মই বৰমাকে হওঁ, কিন্তু যি গৌৰৱ কঢ়িয়াই আনিছে খুব ভাল লাগিছে। আমাৰ গাঁওখনৰ বা আমাৰ কললোৱা পঞ্চায়তৰ তাই মানে গৌৰৱ অনুভৱ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত বহুত ভাল লাগিছে। তাইক আমি কামনা কৰিছোঁ, আশীৰ্বাদ আছে। আমি আৰু কি তাইকতো তেনেকৈ হেৰি কৰিব নোৱাৰোঁ, আশীৰ্বাদহে দিব পাৰোঁ। আৰু তাই নিজৰ সাহসত নিজে কষ্ট কৰি ইমানখিনি ফল পাইছে। মাক দেউতাকে তেনেকৈতো গভৰ্ণমেণ্ট তেনেকৈ জব নাই, মাকে সেই আমাৰ খেতি বাতি কৰিয়ে তাইক আগুৱাই নিছে। বহুত কষ্টৰ ফলত তাই তেনেকৈ আগবাঢ়িছে আৰু তাই ভাল লাগিছে আমাৰ। এইটো মই খোৱাং ক্ৰীড়া সন্থাৰ তৰফৰ পৰা মই আমাৰ বৃষ্টি সোণোৱাললৈ খুব অভিনন্দন জনাইছোঁ। আমি বহুত সুখী যে আমাৰ খোৱাঙৰ ছোৱালী এগৰাকী, দুগৰাকী ইনফেক্ট, মানে আমাৰ এই বৃষ্টি আৰু নিতুমণি দুজনীয়ে নেপালত গৈ এই ফুটছল কম্পিটিশ্যনত টুৰ্ণামেণ্টটো সফলতাৰে মানে সামৰি মেলি আহিছে। তাইক বেষ্ট প্লেয়াৰ পাই আহিছে, তো আমি খুব সুখী হৈছোঁ। এতিয়ালৈকে এইটোৱে গম পাইছোঁ যে তাই মানে ইণ্ডিয়াৰ যিটো ৱৰ্ল্ড কাপৰ যিটো টীম হ'ব, ইণ্ডিয়াৰ ফুটছল টীমটো, তাত তাইও দুইগৰাকীয়ে স্থান পাইছে। এইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। এইটো খুব সম্ভৱ অষ্ট্ৰেলিয়াত খেলখন হ'ব। এতিয়া আমি মানে ধৰি লওক এই বছৰতে হ'ব বুলি গম পাইছোঁ, তাকে আমি সেইটোলৈ আশাবাদী হৈ আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।